ৰাজ্যত গোমাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ গোমাংসৰ অবৈধ সৰবৰাহ। যেন অসম আৰক্ষীক বৃদ্ধাংকুষ্ঠ দেখুৱাই আছে নিষিদ্ধ গোমাংস সৰবৰাহকাৰীয়ে। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ গোমাংস। আজিৰ ৰাতিপুৱাই গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত গৌৰীপুৰ অভিমুখী নম্বৰ প্লেটবিহীন স্কুটি ৰখাবলৈ নিৰ্দেশ দিয়ে। পিছত স্কুটিখন দুৰ্ঘটনা সংঘটিত কৰি চালক দৌৰি পলায়ন কৰে যদিও এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষী। পিছত স্কুটিখনত তালাচী চলাই প্ৰায় 2 কুইণ্টেল নিষিদ্ধ গোমাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰীজন পশ্চিম বংগৰ বক্সিৰহাট থানাৰ মানচাইৰ আজিজুৰ ৰহমান। আজিজুল রহমান বাড়ি কই মানসাই মানতে মানে কোন জায়গায় মানসাই হালাগুড়ি হয়েছে এটি মানে কোন থানা বক্সিরহাট বক্সিরহাট আর পশ্চিমবঙ্গ হ্যাঁ পশ্চিমবঙ্গ কোন নিয়ে যাবে এই গৌরীপুরে এদিকে নিয়ে যাবে হোটেলে ওই এখন নিয়ে যাবে ওই যে মহাদান আছে ওই জানে মহাজন মহাজনের নাম কি আমিনুর হ্যাঁ আমিনুর 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 বাড়ি কোথায় গড়েহাট গড়েহাট কই নিয়ে যাবি দিল্লি নিয়ে যাস নাকি না আমি দিল্লি নিয়ে যাই না কেন হ্যাঁ মানসাই কাটে নাকি হ্যাঁ মানসাই কাটে কতগুলো করে কাটে দিল্লি কতগুলো করে কাটে ঠিক আমি জানি না মানে আমাকে শুধু ডাকছিল আজকে বলছিল মাল বেশি নাকি চল তো 5 করে বসে যাবি কিন্তু সকালে ফোন করছে উঠে আসছে হ্যাঁ ওই কই মিউট করিয়া ও ভাগছে ধুবুৰীৰ পৰা আছিকুল ৰহমানৰ ৰিপৰ্ট ডেইলি 24।